নমস্কাৰ জনাইছোঁ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ পঞ্চদশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন আমাৰ বিশ্বনাথ চাৰিআলিৰ ফলফলিৰ মগাই পূজা ক্ষেত্ৰত আমাৰ অনুষ্ঠিত হৈছে। আমাৰ আদৰণি সমিতিৰ সম্পাদক ডাঙৰীয়া বাদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু প্ৰদৰ্শনীয় গ্ৰন্থৰ নিমিত্তে আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ ৰাখিছোঁ। জুবিনৰ সেই হেৰ' বাঁহীৰ সুৰৰ পৰা গৈ মাজুলীৰ মুখাশিল্পৰে আমি এটা কৃষ্টি সংস্কৃতিৰ লগতে এইফালে দেখিছে আমাৰ ঈশ্বৰৰ এটা মহাকাশজানো হ'ব। গতিকে আমি আগভাগ লৈছোঁ আমাৰ বাপ জনাসকলৰ আশীৰ্বাদ আগত লৈ পেলাই। মই আৰু মোৰ জ্যেষ্ঠ মূৰ লৈ আমি সম্পাদক, আমাৰ সদস্যসকলে ভূগোল পুষ্টা ডাঙৰীয়া আছে, ভূগোল ডাঙৰীয়া আছে। এতিয়া মই এই বিষয়ে ক'বৰ কাৰণে মই বিশেষ ডাঙৰীয়াক অকণমান সংক্ষিপ্তভাৱে কালি কাৰ্যসূচী আৰম্ভ হ'ব ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। জয়গুৰু শংকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ যি পঞ্চদশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন ভাগ আমাৰ বিশ্বনাথ জিলা সমাজৰ আতিথ্যত অহা 16, 17, 18 অৰ্থাৎ কাইলৈ পৰহিলৈ যোগানালে আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী ৰাখিছোঁ। অহাকাইলৈ 16 তাৰিখ আমাৰ 16 তাৰিখে পোনপ্ৰথমে আমাৰ যিবিলাক আমাৰ মঞ্চ আছে মঞ্চ উদ্বোধন কৰিম। আমি প্ৰদৰ্শনী দ্বাৰ মূল মঞ্চ বিভিন্ন কাৰ্যালয়সমূহ আমি উন্মোচন কৰিম, মূল দ্বাৰ উদ্বোধন কৰিম। তাৰপাছতে আমাৰ বিশ্বনাথ জিলা সমাজৰ আইমাতৃ সমাজৰ জৰিয়তে দিনজোৰা আমাৰ দিহানামৰ প্ৰতিযোগিতা হ'ব। সন্ধ্যা লগে লগে আমি এভাগী সাংস্কৃতিক সন্ধ্যা ৰাখিছোঁ। আমি তাত বৰগীত, ঘোষা, কৃষ্ণ নৃত্য, ভাওনাৰ বচন ইত্যাদিকে কৰি আমাৰ প্ৰতিযোগিতা পাতিম। তাৰপাছতে আমাৰ সন্ধিয়ালৈ আমি সেইখিনি অনুষ্ঠান হোৱাৰ পিছত আমি এখন সাংস্কৃতিক অনুষ্ঠান ইয়াত পাতিম, ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান। সেইখিনিতে আমি 16 তাৰিখৰ কাৰ্যসূচী মানে ৰাখিছোঁ। 17 তাৰিখৰ দিনাখন আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ যি মূল ধৰ্মধ্বজা, আমাৰ ধৰ্মধ্বজা ভাগ আমি এবছৰৰ আগতেই আমি ৰাজ্যিক সাধাৰণ পৰিষদৰ সভাৰ পৰা সেইভাগ ভক্তি সহকাৰে আমি নীতিগতভাৱে আমি আনি কোচগাঁও নামঘৰত আমি এবছৰৰ আগত তেওঁক স্থাপন কৰি ৰাখিছোঁ। আৰু 7:40 আমি সেই ধৰ্মীয় ধ্বজা ভাগ আমি কোচগাঁও নামঘৰৰ পৰা ভক্তিভাৱে নীতিগতভাৱে ৰাইজ আইমাতৃ যুৱক যুৱতীৰ সহযোগত আমি আদৰি আনিম। আমাৰ ক্ষেত্ৰলৈ আমি আদৰি আনি 9টা বজাত আমি ধৰ্মধ্বজা ভাগ উত্তোলন কৰিম। উত্তোলন কৰিব আমাৰ ৰাজ্যিক সমাজৰ আমাৰ শিৰৰ মুকুট সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মাণিক গগৈ বাপজনাই আমাৰ সেইভাগ উদ্বোধন কৰিব। আৰু লগতে আমাৰ যিহেতু আমাৰ এইবাৰ এই নাম ধৰ্ম সমাজত 30 বছৰ, এইবাৰ 30 বছৰ আমি গচকিছোঁ। 30 বছৰ হোৱাৰ কাৰণে আমি 30খন ধৰ্মধ্বজা এই মূল ধৰ্মধ্বজা চাৰিওপিনে আমি ব্যৱস্থা কৰিছোঁ, আপোনালোকে দেখিছে। সেই তাত আমাৰ 30জন আমাৰ জিলাৰ বিশিষ্ট ব্যক্তি হতুৱাই আমি 30জনক আসন দিম। তাৰপাছতে আমাৰ ৰাজ্যিক আইমাতৃ আৰু শিশু সমাৰোহ আমাৰ অনুষ্ঠিত হ'ব। সেই তাৰপাছতে আমি সন্ধিয়ালৈ ৰাজ্যিক ভিত্তিত আমি এখন সাংস্কৃতিক অনুষ্ঠান তাত অনুষ্ঠিত কৰিম। তাত আমাৰ বিভিন্ন ৰঙীয়া মঙলদৈ আদি কৰি আমাৰ জিলাৰ সমূহৰ পৰা বিভিন্ন ধৰণৰ ধৰ্মীয় দিশত তেনেকুৱা ধৰণৰ কালচাৰেল প্ৰগ্ৰেম আহিব, আমি সেয়া প্ৰদৰ্শন কৰিম। আৰু ৰাতিলৈ আমি এভাগ আমাৰ বিশ্বনাথ চাৰিআলি উদীয়মান যুৱক আৰু যুৱতীসকলৰ সহযোগত আমি দক্ষযজ্ঞ ভাওনা ভাগ আমি ইয়াতে অনুষ্ঠিত কৰিম। এইখিনি আমাৰ 17 তাৰিখৰ কাৰ্যসূচী। আৰু তাতে আমাৰ গ্ৰন্থ উন্মোচনী সভা ভাগো আমি দিছোঁ। যিহেতু আমাৰ এই অনুষ্ঠান ভাগৰ আদৰণি কমিটিৰ জৰিয়তে এখন স্মৃতি গ্ৰন্থ তাত প্ৰকাশ পাব। আৰু লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ যিখন আমাৰ দলিল নামৰত্ন আমি প্ৰতি বছৰে আমি 2 বছৰৰ মূৰে মূৰে আমি প্ৰকাশ কৰোঁ। সেই ভাগ আমাৰ ৰাজ্যিকৰ এখন দলিল বুলি ক'ব পাৰি সমাজৰ। তাৰ লগতে আমাৰ শ্ৰদ্ধাৰ 2জন বাপ মৃত্যুঞ্জয় বৰদলৈ বাপে এভাগী গ্ৰন্থ তাতে উন্মোচন হ'ব। আৰু আমাৰ দিলীপ গগৈ বাপ আমাৰ সমাজৰ 2জন ব্যক্তি উদীয়মান আমাৰ শিক্ষক আমাৰ নিকুঞ্জয় বৰদলৈ তেখেতেও এভাগ লিখিছে গুৰুজনাৰ ওপৰত। আৰু এজন দিলীপ গগৈ তেখেতেও গুৰুজনাকে মুখ্য কৰি পেলাই কেইবাটাও গীত মানে প্ৰবন্ধ এই কবিতা তাত লিখিছে, সেইভাগে উন্মোচন হ'ব। গতিকে আমাৰ 4 ভাগ গ্ৰন্থ ইয়াত উন্মোচন হ'ব। তাৰপাছতে আমাৰ সেইদিনা 17 তাৰিখৰ কাৰ্যসূচী সমাপ্ত ঘটিব। 18 তাৰিখৰ দিনাখন আমাৰ ৰাতিপুৱা বিশ্বনাথ জিলাকে লৈ পেলাই গোটেই অসমৰ ৰাইজ একত্ৰিত হৈ পেলাই জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন জনগোষ্ঠীৰ কালচাৰেল সাংস্কৃতিক লগত লৈ এটি শোভাযাত্ৰা প্ৰদৰ্শন হ'ব। শোভাযাত্ৰা ইয়াৰ পৰা যাব প্ৰায় 3-4 হাজাৰ ভকত বৈষ্ণৱে বিভিন্ন ধৰণৰ তাত ধৰ্মীয় আমাৰ এনেকুৱা ধৰণৰ কথা আহি পৰিছে এতিয়া যে গুৰুজনাৰ কেলিগোপাল নাথসকল গুৰুজনাৰ যিখিনি অংকীয়া নাট, সেই অংকীয়া নাট বিভাগো আমাৰ সেই শোভাযাত্ৰাৰ মাজেদি মানে প্ৰদৰ্শন কৰাৰ কথাটো তেওঁলোকে ভাবিছে। তাৰপাছতে আমাৰ 12টা বজাৰ পৰা আমাৰ মুকলি সভা হ'ব। মুকলি সভালৈ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ অহা কথা আছিলে, কিন্তু ইতিমধ্যে তেখেতে জনাইছে যে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয় যেতিয়া আমাৰ অসমলৈ আহিব তেখেতে আমাক জনাইছে যে তেখেত হয়তো
অনুষ্ঠান ভাগলৈ আহিব নোৱাৰিবও পাৰে। তেওঁ তথাপিও জনাইছে যদি তেওঁ নাহে তাৰ সমল তেওঁ স্থান ল'বৰ কাৰণে তেওঁ প্ৰতিনিধি ইয়াত পঠিয়াম বুলি তেওঁ এটা প্ৰতিশ্ৰুতি আমাক দিছে। এই ধৰণে আমাক ধুনীয়া জেগাটো বাৰু ধুনীয়াকৈ খাপ খাই গ'ল। এই কণ্টিলা মই সামৰিছোঁ আৰু আজি ন কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু কালিৰ পৰা সকলোকে আহিব অনুৰোধ জনালোঁ। এচাম শ্ৰদ্ধাঞ্জলি আমাক কি সুন্দৰকৈ বনাইছে, ককাইজৰ ক্ষেত্ৰত সুন্দৰভাৱে বনাইছে। আমাৰ ভূপেন হাজৰিকা 70 বৰ্ষকৈ আছে, জুবিন দাটো আমাৰ মাজৰ পৰা আঁতৰি গ'ল। সকলোৱে এনেকৈ মঘাই যোৱাৰ মাজতে আহিছে। সকলো আহক, ভক্তপ্ৰাণ ৰাইজ আহক আৰু বাকী ছাত্ৰ ছাত্ৰী সকলো আহক ন। আমাৰ বনাই থকা আহিছে, থিয়েটাৰ আছে, বৰ্ণাঢ্য ধৰণে আয়োজন কৰা হৈছে অনুষ্ঠান। সকলো অনুষ্ঠানলৈ আহি উপভোগ কৰক আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলকো ইয়াত 10টা বজাৰ পৰা ৰাতি 10টা লাগিব, ৰাতিপুৱা 10টা পৰা ৰাতি 10টা লাগিব। গতিকে কাষৰীয়া সকলো আহিব পাৰে। গ্ৰন্থমেলা হৈছে, কিতাপ কিনিব পাৰিব, নতুন কিতাপ। এতিয়া গুৱাহাটী গ্ৰন্থমেলা সকলো যাব পৰা নাই, কিন্তু এতিয়া নগ'লে আমাৰ সতীৰ্থ গ্ৰন্থমেলা আছে, অশোক আহিছে। বাকী গোটেইখিনি গ্ৰন্থমেলাৰ বস্তু যিখিনিয়ে ভাবিছিলে যে আমি গুৱাহাটী গ্ৰন্থমেলা যাওঁ, সেইখিনি যাব পৰা নাই। তেওঁলোকে আৰু লগতে প্লেনেটৰিয়াম চাব পাৰিব, পুতলা নাচ চাব পাৰিব আৰু বিভিন্ন সাজ পাৰ পৰা চব আহিছে। অসমীয়া গহনা পৰা ধৰি মাজুলী মুখা শিল্প আহিছে, নহয় জানো? গতিকে সকলোকে আমি মাতিলোঁ। ভক্তপ্ৰাণ ৰাইজতো আহিবই, লগতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ হ'ব, নহয় জানো? আৰু খোৱা বোৱা ব্যৱস্থা ইয়াত আছে, সকলো বিনামূলীয়াকৈ খাব পাৰিব, নহয় জানো? ৰাতিপুৱা দুপৰীয়া ৰাতি খাব পাৰিব, কোনো ধৰণৰ টিকেটৰ ব্যৱস্থা নাই, খাব পাৰিব। আমি অন্নমুখী সকলোকে বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখন আমাৰ এই স্মৃতি তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধুনীয়াকৈ বনোৱা হৈছে। তাৰপিছত এতিয়া মূল মণ্ডপ ভাগ আমাৰ এই আচলতে যিসকল দিলে আমাৰ আচলতে দুৰ্লভ কোচ ডাঙৰীয়া, আমি কম্পিউটাৰ মানে গোটেইখিনি প্ৰায়খিনিয়ে তেওঁৱে বনাইছে। এই আমাৰ মূল মণ্ডপ ভাগ, ইয়াত সুন্দৰকৈ ধৰ্ম আলোচনী হ'ব, সভা হ'ব। সেয়া কাৰ্যালয় আছে সেইটো চাইডে, মূল দুখন আছে। মঘাই ওজাৰ ক্ষেত্ৰত আপোনালোকে আহিলেই হ'ল। আজি আচলতে মঘাই একেবাৰে বাৰহনীয়া হৈছে। এতিয়া আমাৰ মুকলি বিহু হয়, প্ৰথমবাৰ আমাৰ বৈকুণ্ঠপুৰী পৰিণত মহাপুৰুষ শ্ৰীমন্ত শংকৰ নাম ধৰ্ম সমাজৰ ৫৫ দ্বিবাৰ্ষিক অধিৱেশন। আমাৰ আদৰণি সমিতিৰ সভাপতি লক্ষীকান্ত শইকীয়া, সম্পাদক দুজন আছে আমাৰ দুকুল কোচ ডাঙৰীয়া আৰু আমাৰ ৰঞ্জু কোচ ডাঙৰীয়া। গতিকে তেওঁলোকৰ নেতৃত্বতে আমি গোটেইখিনি আগবাঢ়ি গৈছোঁ। গতিকে সকলো অহাটো জনাইছোঁ। ধৰ্মধ্বজা ইয়াত আপোনালোকে ধৰ্মধ্বজা খুব সুন্দৰভাৱে ওলাই বনাই আছে, ধৰ্মধ্বজা। এতিয়া ভাওনাৰ ৰিহাৰ্চলো চলি আছে, ভাওনাৰ ৰিহাৰ্চল চলি আছে। এয়া নাটঘৰত ৰিহাৰ্চল চলি আছে, যজ্ঞ ৰিহাৰ্চল চলি আছে। আমাৰ প্ৰদৰ্শনীয় গ্ৰন্থমেলা পূৰা লাগি আছে। আমাৰ ডিপেণ্ড আছে, ইফালে ইছৰ আছে, এইফালে ভূৰতালৰ পৰা ফুলৰ পৰা ধৰি ইয়াত দেখিছে বাঁহী। তাৰপিছত আমাৰ মাজুলীৰ মুখা শিল্প আছে, দেখিছেই। আমাৰ লাগি আছে ন? বঢ়িয়া বঢ়িয়া। তাৰপিছত এই ভাগ আমাৰ সকলোৱে চেলফি পইণ্ট বুলি কয়। আমি এতিয়া বৰ সুন্দৰভাৱে ডেক'ৰেশ্যন কৰি আছে। সুন্দৰভাৱে সকলো ডেক'ৰেশ্যন কৰিছে। এই গোটেই প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা আহিছে। সতীৰ্থ শংকৰদেৱৰ মূৰ্তি ভাগ আমি বনাই আনিছোঁ, যথাস্থানত আমাৰ স্থাপন কৰিব। ক্ৰিয়েটিভ আৰ্টৰ সমূহ সদস্য ইয়াত আছে। আমাৰ দীপেন দাসৰ নেতৃত্বত এই গোটেই বস্তুটো হেৰি হৈছে। আমাৰ মাজলৈ
বাঁচি থাকি তই আছ মোৰে ভাত আৰু তোৰ কাম নাই বাঁচি থাকি তই আছ মোৰে ভাত বাঁচি থাকি তই আছ মোৰে ভাত বৃহত্তৰ অসমীয়া সমাজখনৰ শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱ এই ধৰণে ভাবি উল্লেখ কৰিছে। আৰু দ্বিতীয়তে আমাৰ অধিক বৰ্তমানে আমাকে ভাগি গ্ৰন্থ বিশ্বাস জিলাখনৰ জৰিয়তে আমি প্ৰকাশ কৰিছোঁ। নাম মানৱীয়তা গুণৰে সকলো মানুহ চৈতন্য। সেইসকলে ক'ব ভূভাগত পৰামৰ্শে যিহেতু অসমীয়া সমাজখনত শ্ৰী শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱ মই চমুকৈ কওঁ। এই বৃহত্তৰ অসমীয়া সমাজখনৰ শংকৰদেৱৰ বিজ্ঞান মানসিকতাৰ প্ৰভাৱৰ লেখক বিপুঞ্জয় বৰদলৈ বিগত কেইবা বছৰ ধৰি এই বিজ্ঞানৰ লোকবাদ্যৰ ওপৰত আৰু ছাত্ৰ ছাত্ৰীক বিজ্ঞানৰ প্ৰতি আগ্ৰহ হ'বৰ কাৰণে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত আছে আৰু তেখেতে যথেষ্ট এই বিজ্ঞানৰ মানসিকতাৰে ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে বহু উপকৃত কৰিছে। এই অসাধাৰণ বৈজ্ঞানিক মানসিকতাই নৱপ্ৰজন্মৰ আগত উপস্থাপন কৰিবলৈ তেওঁ যথেষ্ট কৰ্ম ৰচনা কৰিছে। কেৱল ধৰ্মপ্ৰচাৰেই নহয়, বৃহত্তৰ অসমীয়া জাতি গঠন কৰিবলৈ প্ৰয়োজন হোৱা কৃষ্টি সংস্কৃতি সাহিত্য ভাষা বিভিন্ন আহিলা দুয়োজনাই নিজে কৰা উদ্ভাৱন আৰু সৃষ্টিৰ মাজেৰে সমাজ সংস্কৃতিৰ বিজ্ঞানিক উদ্ভাৱক পৰিৱেশবিদ স্বাস্থ্য সচেতন
প্ৰগতিবিদ, মানৱ সম্পদ গঢ় দি উঠা, নাৰী স্বাধীনতা, জাতিৰ বৈষম্য নিৰ্মূলৰ পথ প্ৰদৰ্শক ৰূপটো প্ৰতিষ্ঠা কৰিবলৈ গ্ৰন্থখনত কিন্তু প্ৰয়াস কৰা হৈছে। গুৰুজনাৰ কাৰ্যাৱলী আৰু বিভিন্ন কৰ্মৰাজিৰ বিশ্লেষণৰ মাজেৰে লেখকে তেখেতক কেৱল গুৰুজনাৰ নহৈ বিজ্ঞান মানসিকতা সম্পন্ন বণিক হিচাপে দাঙি ধৰিছে। এনেহে লাগে যেন শংকৰদেৱৰ সমসাময়িক ইউৰোপৰ লিওনাৰ্ডো দা ভিঞ্চি আৰু ধৰ্মীয় সংস্কাৰ মাৰ্টিন লুথাৰ কিঙৰ উপৰিও 13 শতিকাৰ ৰোজাৰ বেকনৰ যি চিন্তাধাৰা ইয়াত যেন উৎপাই থোৱা হৈছে। ইমান বিশাল আৰু বহুমুখী আছিল তেখেতৰ কৰ্মৰাজি। শংকৰী সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰত এক প্ৰয়োজনীয় অথচ সময়োচিত এই গ্ৰন্থভাগ অসমীয়া সাহিত্যৰ এখন আপুৰুগীয়া গ্ৰন্থ বুলি আমি ভাবোঁ। এই গ্ৰন্থখনৰ যিবিলাক পাতনি মুখপত্ৰৰ পাতনি ভাগ যিবিলাক লিখিছে সেইজন আমাৰ ডক্টৰ প্ৰণানন্দ মহন্ত। এই প্ৰণানন্দ মহন্ত আমাৰ বিশ্বনাথ কলেজৰ সন্মানীয় অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীধৰ বৰুৱাৰ তেখেত ছাত্ৰ, তেখেতৰ ছাত্ৰ প্ৰণানন্দ মহন্তৰ ছাত্ৰ। গ্ৰন্থভাগ আপোনালোকে পঢ়িব আৰু এই অন্যান্য গ্ৰন্থৰ দৰে এইখন গ্ৰন্থও আপুৰুগীয়া হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গ্ৰন্থখনৰ লেখক মৃত্যুঞ্জয় বৰদলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গ্ৰন্থখনৰ উন্মোচন কৰা হৈছে বুলি আমি ঘোষণা কৰিছোঁ। আমি আচ্ছা, আপোনালোকে সকলোৱে চালে থিয়েটাৰ? কেনেকুৱা লাগিলে অনুভৱটো? তুমি প্ৰথমে তোমাৰ পৰা কোৱা। তোমাৰ নাম কি? সম্ভৱ সঞ্জয় কলিতা। আচ্ছা, তোমাৰ কেনেকুৱা লাগিলে অনুভৱটো? ভাল মানে ভালটো চবেই ভাল হয়। পৰীক্ষা কেনেকুৱা ভাল হয়? কেনেকুৱা লাগিলে? আগতে দেখিছিলা নাই? নাই দেখা ন? তোমালোকে আচ্ছা, আপোনালোকে সকলোৱে চালে থিয়েটাৰ? কেনেকুৱা লাগিলে অনুভৱটো? তুমি প্ৰথমে তোমাৰ পৰা কোৱা। তোমাৰ নাম কি? সম্ভৱ সঞ্জয় কলিতা। আচ্ছা, তোমাৰ কেনেকুৱা লাগিলে অনুভৱটো? ভাল মানে ভালটো চবেই ভাল হয়। পৰীক্ষা কেনেকুৱা ভাল হয়? কেনেকুৱা লাগিলে? আগতে দেখিছিলা নাই? নাই দেখা ন? তোমালোকৰ বয়সৰ ল'ৰা ছোৱালী নোচোৱাইছিলা? আপুনি অনুভৱ কওক মা হিচাপে কেনেকুৱা লাগিলে? হয়। অঁ। হয়। অঁ, আপুনিও চালে নেকি? আয়ে কেনেকুৱা লাগিলে কওকচোন আপুনি? হয় হয় নেকি? ভাল লাগিল ন? তোমালোকৰ কেনেকুৱা লাগিলে? বহুত ভাল লাগিল ন? ঠিক আছে, ভাল হ'ল দিয়া। এয়া পুতলা থিয়েটাৰ আমাৰ দৰ্শকসকল ওলাই আছে চাই পেলাই। কেনেকুৱা লাগিলে আপোনাৰ? কেনেকুৱা লাগিলে? ভালে। তুমি কোৱা কেনেকুৱা লাগিলে? ভাল লাগিলে? আচ্ছা, কেনেকুৱা লাগিলে আপোনাৰ চাই পেলাই? ভাল হৈছে। আগতে দেখিছিলে? আগতে চাইছিলে পুতলা থিয়েটাৰ? চাইছো, হ'লেও মানে হেৰাই গৈছে যে। হয়। এতিয়া মানে প্ৰচলিত হৈছে যে ভাল লাগিছে। ভাল হ'ব মানে কেনেকুৱা লাগিলে চাই পেলাই? এইফালে হা। তোমাৰ কেনেকুৱা লাগিলে চাই পেলাই? হা, ভাল লাগিলে পুতলা চাই পেলাই? ভাল লাগিলে যে বহুত বছৰৰ মূৰত চাইছো। হয়। আমি সৰুতে চাইছিলো। হয় হয়। এতিয়া লক্ষিন্দৰ আৰু বেউলাৰ যিখন মানে হেৰি আছিলে সেইখন চাইছিলো আৰু আজি অত বছৰৰ মূৰত আজি চালো। ভাল লাগিলে। ধন্যবাদ জনাইছো। গুগুলাপুৰী আছিলে। চতুৰ্থ শ্ৰেণীত পাইছিলো নেকি? হয় 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 হয়, কবিতা এটা আছিল। হয়। বাইদেউ কেনেকুৱা লাগিলে? কি ক'ব কওকচোন অকণমান। আমি কিতাপতহে পাইছিলো, এতিয়া নিজে দেখিছো পুতলা থিয়েটাৰ। বঢ়িয়া বঢ়িয়া। তোমাৰ কেনেকুৱা লাগিলে চাই পেলাই? ভাল লাগিলে। আৰু লগৰখিনিক ক'বা চাবলৈ? আগতে লগৰখিনিক ক'বা চাবলৈ? কালিও দেখুৱাব ন? কওকচোন কেনেকুৱা লাগিলে চাই পেলাই? হয় নেকি? কেনেকুৱা লাগিলে চাই? ধুনীয়া লাগিল। হয়। একদম বহুত ধুনীয়া লাগিছে। হয়। মানে এইটো যে আনিছে পুতলা থিয়েটাৰ, হয়। ভাল লাগিছে, চাইও ভাল লাগিল। হয়। ভাল লাগিছে। তোমাৰ কেনেকুৱা লাগিলে মাইনা চাই পেলাই? ভাল লাগিলে। তোমাৰ কোৱা কেনেকুৱা লাগিলে? ভাল লাগিলে। আগতে চাইছিলা? নাই চোৱা। লগৰখিনিকো কৈ দিবা দেই, কালিও আমি আছে। আপুনি কওকচোন কেনেকুৱা লাগিলে? ভাল লাগিছে? ভাল। এই আমাৰ পুতলা থিয়েটাৰ কওক আপোনাৰ কেনেকুৱা লাগিলে চাই পেলাই? আগতে চাইছিলে? চাইছিলো ন? এতিয়া ভাল লাগিছে? ঠিকে আছে।
আমাৰ এই পুতলা থিয়েটাৰ চলি আছে। আমাৰ সকলোৱে ভাল পাইছে, এতিয়া টিকেটৰ লাইন ধৰি আছে সকলোৱে। আমাৰ ভুৱন কোচ বাপ ডাঙৰীয়া দায়িত্বত আছে ইয়াৰ। তাৰপিছত এয়া চাওক আমাৰ প্ৰদৰ্শনীস্থলী এটি দৃশ্য। ইয়াতে আমাৰ ভ্ৰাম্যমাণ তাৰকা গৃহৰ পৰা ধৰি পুতলা থিয়েটাৰ আমি আনিছোঁ নাম ধৰ্ম সমাজৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনত। সকলোকে আহি পেলাই উপভোগ কৰিবৰ কাৰণে সেৱা ধৰিলোঁ। আচ্ছা, কেঁচুৱালৈও আহিছে, কেনেকুৱা লাগিলে চাই পেলাই মমিতা বাইদেউ? হে আগতে চাইছিলে নাই? হয় হয়, ঘূৰি তোমাৰ কেনেকুৱা লাগিলে? ভাল লাগিলে? তুমি আগত দেখা নাই? হয় হয়, তাই হেৰি
শংকৰদেৱে এই মুখা শিল্পটিক তেওঁ সৃষ্টি কৰি থৈ গৈছে। আজি এই মুখা শিল্পটি আজি আমি এই বিশ্বনাথ চাৰিআলি বা নিৰ্মাণৰ কাৰণে আৰু লগতে আমি কৰ্মকৰ্তা যি আছে আমাক শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজৰ ৰাজ্যিক বিষয়সমূহ বিষয়ববীসকল আৰু আজি এই অনুষ্ঠানত সমবেত হোৱাসকল যিসকল আমি জানো আমাৰ মানৱ সভ্যতা যেতিয়া আমি খেতি কৰিবলৈ শিকিছিলোঁ তেতিয়া অলপ সময়ৰ আজৰি পাইছিলোঁ আৰু মানৱ সভ্যতাত এই খেতি কৰিবলৈ লোৱাৰ পৰা অলপমান মানুহে আহৰি পালে। তেতিয়াৰ পৰা প্ৰথম অনুসন্ধিৎসু মন ক'ৰ পৰা আৰম্ভ হ'ল বুলি ক'লে আকাশখনলৈ চাই। তেওঁলোকে আকাশখন চাই আকাশৰ জৰিয়তে আমাৰ সময়ৰ যিটো কল্পনা, সময়ৰ কনচেপ্ট, ভাৱনা, সেই ভাৱনাটো তেখেতসকলে তাৰ পৰা আনিছিলে তৰা নক্ষত্ৰবোৰ চাই। গতিকে বিজ্ঞানৰ আৰম্ভণি তাৰ পৰা আৰম্ভ হৈছিল। গতিকে আমি এই শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্ম যিটো আমাৰ দৈনন্দিন জীৱনৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু, বিশ্বাসযোগ্যতা, মানৱ প্ৰেম ইত্যাদিবিলাক আমাৰ শংকৰদেৱৰ দৰ্শনে দিছে। একে সময়তে বিজ্ঞান অনুসন্ধিৎসা দিছে আমাৰ এই আকাশ দৰ্শন ইত্যাদি ধৰণৰ কথাবিলাকে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে শংকৰদেৱৰ দৰ্শনৰ লগতে বাহিৰৰ জগতৰ লগত ফেৰ মাৰিব পৰাকৈ বিজ্ঞান শিকিব লাগিব বুলি আমি বিশ্বাস কৰোঁ। আৰু সেই বিজ্ঞান শিকাৰ আদি পাঠখনেই হৈছে আমাৰ নিজৰ আকাশখন চিনি পোৱা। গতিকে সেইখিনি আমি এক ন্যূনতম ব্যৱস্থাৰে মোবাইল ভ্ৰাম্যমান তাৰকাগৃহৰ ইয়াত ব্যৱস্থা কৰিছিলোঁ। ৰাইজসকলৰ সঁহাৰি পাই আমি যথেষ্ট আপ্লুত। অনাগত দিনত আমি অধিক দৰ্শকলৈ এই সেৱা আগবঢ়াব পাৰিম বুলি আশা কৰি মোৰ বক্তব্য দেখাম। এয়া আমাৰ এই মুখাৰ ভিতৰত হনুমানৰ ভিতৰত থকা মানুহ আৰু সেইজন ৰাৱণ নেকি? ৰাৱণৰ ভিতৰত থকা মানুহজন বেলেগ, এইজনে ভূপেন ৰাধৱা ছাৰ। আৰু এইজন খোলক আমাৰ এয়া কৰ্ণধাৰ সমিতি আমাৰ দিলীপ বড়ো বাপ ডাঙৰীয়া আছে। গতিকে আমাৰ ধীৰেন গোস্বামী ডাঙৰীয়া মাজুলীৰ পৰা আহি অতি কষ্টৰে তেখেতে আহি পেলাই আমাৰ মাজত আজি 3 দিন থাকিলে। আজি আমাৰ অন্তিম দিন। গতিকে আমাৰ সকলোবোৰ উপস্থিত আছে। গতিকে ইমান সুন্দৰ তেখেতসকলে মুখা মাজুলীৰ পৰা আনিছে, চামগুৰি সত্ৰৰ পৰা। আমাৰ আই মাতৃ বাপ সমস্ত সকলোকে দেখুৱাবৰ লগতে এয়াও দেখিছে আপোনালোকৰ এই ৰাইখৰ পৰা ধৰি কিমান ৰাইখৰ ভিতৰত মামা ভিতৰত আপুনি আমাৰ এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ নাম ধৰ্ম সমাজৰ আগৰ আমাৰ একদম বিশিষ্ট বাপ উমেশ হাজৰিকা বাপ ডাঙৰীয়া। এয়া দেখিছে, কি অসুৰ পুতনা, এয়া পুতনাৰ প্ৰৱেশ কৰিছে। এয়া পুতনাৰ প্ৰৱেশ। আৰু এভাগ কোনোবাই পিন্ধক, কোনোবা যে পিন্ধক, কোনে আমাৰ বাপ ডাঙৰীয়া। এয়া আমাৰ হনুমান মোক মিলিব পাৰে ন? দেখিছে পুৰা মিলি গৈছে। ছিংগিমণি চাগে মজা, সুন্দৰকে হৈছে, সুন্দৰ নালাগে ফটো। এইয়া দিলীপ বড়ো ডাঙৰীয়াই হনুমানৰ মুখা পিন্ধি পেলাই প্ৰৱেশ কৰিছে। আহে হনুমান, জয় শ্ৰীৰাম। আকৌ এবাৰ মুখাভাগ পিন্ধি চামগুৰি সত্ৰৰ পৰা আহিছে ইমান দূৰ বাটকুৰি বাই। গতিকে চাওঁচোন, মই এয়া পিন্ধিব লৈছোঁ। বঢ়িয়া লাগিছে। জয় শ্ৰীৰাম। সুন্দৰভাৱে আহিছে, কিমান সুন্দৰকে চামগুৰি সত্ৰই কি সুন্দৰকে মুখা ভাওনা
মুখা পিন্ধি ভাওনা কৰি আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি সংস্কৃতিক বৰ্তাই ৰাখিছে, গতিকে তেওঁলোকক সেৱা ধৰিছোঁ। তেওঁলোকক নহয় জানো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ নামঘৰ সমাজৰ পৰা ধন্যবাদ জনাইছোঁ সকলোকে। এয়া পুতলা থিয়েটাৰৰ শেষ প্ৰদৰ্শনী। আমাৰ প্ৰদৰ্শনীয়ে গ্ৰন্থ দেখুৱাইছে হাউচফুল। হাউচফুল আপনার সময় যাবে, এবার সময় যাবে, দেখিলে এবার সময় যাবে, সময় যাবে, এবার সময় যাবে, এই সুখের কিনা দিয়ে সময় যাবে। ভাল লাগিব। অঁ